ৰাজ্যজুৰি অব্যাহত আছে ৰঙালীৰ উৎসৱ। দক্ষিণ কামৰূপৰ বৰতাৰীত ৬০ সংখ্যক বৰতাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ আয়োজন। বৰতাৰী আঞ্চলিক হাইস্কুল খেলপথাৰৰ বিহুতলীৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হয়। এই শোভাযাত্ৰাত বিভিন্ন কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয়। নিশা সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই। এই অনুষ্ঠানতে পেহেলগামত সন্ত্ৰাসবাদীৰ গুলীত নিহতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিহু সন্মিলনৰ সমূহ কাৰ্যকৰ্তাই। আজি ৰঙালী বিহুৰ প্ৰাক্ষণত আমি বৰতাৰীৰ পৰা সমূহ অসমবাসীলৈ আমাৰ সন্মিলনীৰ তৰফৰ পৰা যাচি চহিয়া ভৰা পুলক আমি লুইতপৰীয়া এই বৰতাৰী অঞ্চলত বাপতি সাহন অসমৰ ৰঙালী বিহুটি আমি প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ। এইবেলে আমাৰ ৬০তম বৰ্ষ। ৬০তম বৰ্ষত আমি ৰাতিপুৱাৰে পৰা সন্ধিয়ালৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিহুটি উদযাপনৰ আমি মঞ্চস্থ কৰিছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সদ্য কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা তেওঁলোকলৈ আমি বিহুৰ তৰফৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। লগতে আমাৰ বিভিন্ন খেল ধেমালি ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু আমি সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীও আমি ৰূপায়ণ কৰিলোঁ। এতিয়া আমাৰ সাহিত্য চৰাৰ বিভিন্ন অনুষ্ঠান আবেলি ভাগত আমাৰ অনুষ্ঠিত হ'ব। লগতে শোভাযাত্ৰা, ভেকশ্যন প্ৰতিযোগিতা, লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আমি নিশাৰ ভাগত ৰাখিছোঁ। এই সাংস্কৃতিক কাৰ্যসূচীত বিশেষ আকৰ্ষণ হিচাপে আমাৰ সাংস্কৃতিক কাৰ্যসূচীত এইবাৰ আমাৰ মৰ্মিতা মিত্ৰক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতৰ গানেৰে আমাৰ গোটেই ৰাইজে তেওঁলোকৰ গান শুনিব পাৰিব, এইটোৱে আমাৰ বিশেষ আকৰ্ষণ। মই বৰতাৰীৰ ৬০তম ৰঙালী বিহুৰ সভাপতি। মই সভাপতি হিচাপে এই বৰতাৰী বৃহত্তৰ ৰঙালী বিহু অনুষ্ঠানটি আগবঢ়াই নিয়াৰ কাৰণে সকলো সহযোগিতা কামনা কৰি আমি আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ। আমাৰ লুইতপাৰ নদীখহনীয়া অঞ্চল, আমি অতিকে গৰীব। আমাৰ নদী খহাই পেলাই আমাৰ মানুহখিনিক জুৰুলা কৰিছে। তথাপিও আমি অসমৰ সংস্কৃতি এই জাতীয় উৎসৱটো ধৰি ৰখাৰ চেষ্টা কৰিছোঁ। সেই উদ্দেশ্যেৰে আহি আমি আজি ৬০তম বৰ্ষত উপনীত হ'লোঁ। আজি আমি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আমি আগবাঢ়ি গৈ আছোঁ। প্ৰথমতে কৰিলোঁ আমি পতাকা উত্তোলন, দ্বিতীয়তে শ্বহীদ তৰ্পণ আৰু পেহেলগামৰ যিবিলাক সন্ত্ৰাসবাদীয়ে আমাৰ মানুহক হত্যা কৰিলে সিহঁতৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি যাচিলোঁ। তাৰপিছতে আমি খেল উদ্বোধন কৰিলোঁ আৰু আমাৰ কাৰ্যসূচী অনুযায়ী আমি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি আহিলোঁ। এতিয়া আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালি আৰম্ভ হ'ব মানে ইতিমধ্যে আৰম্ভ হৈ আছে আৰু নিশা ৬ বজাৰ পৰা আমাৰ ঠিক ২ বজালৈ সাংস্কৃতিক মঞ্চ অনুষ্ঠান আৰম্ভ হ'ব। আমাৰ সাংস্কৃতিক মঞ্চ অনুষ্ঠানত প্ৰথমতে আমাৰ কৰাচ, আমাৰ যিটো সেই সমবেত সংগীত তাৰ দ্বাৰা আৰম্ভ হ'ব। তাৰপিছত বিভিন্ন ধৰণৰ আমাৰ জাতীয় বড়ো, ৰাভা প্ৰত্যেকটা সাংস্কৃতিক বিহু আমি সামৰি লোৱা হৈছে। যিহেতুকে আমি গোটেইবিলাক অসমৰে জাতি জনজাতিৰ সমন্বয়থলী, সেইকাৰণে আমি গোটেইবিলাক সাংস্কৃতিক সামৰি লৈ আমি নিশা আমি গোটেই বৃহত্তৰ বৰতাৰী অঞ্চলে আমি আনন্দ ফূৰ্তি কৰিম বুলি স্থিৰ কৰিছোঁ। এইখিনি আমাৰ কাৰ্যসূচী আৰু কাৰ্যসূচী শেষত মৰ্মিতা মিত্ৰ আহিব আমাৰ গীতৰ শৰাই লৈ। ধন্যবাদ। ছয়গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।